হৰিশিঙা পৰিষদীয় সমষ্টিৰ ঐতিহাসিক ভাংগাবোৰত অভিনন্দনৰ BPF দলৰ বিজয় উৎসৱ। মাজৰ চুবা VCDC আৰু প্ৰাইমেৰী কমিটি BPFৰ উদ্যোগত এই অনুষ্ঠান। হৰিশিঙা সমষ্টিৰ অতি পিছপৰা মাজৰ চুবা অঞ্চলৰ 7খন গাঁৱৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক জনাই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে 48 নং টংলা বিধানসভা সমষ্টিৰ বিধায়ক বিকম চন্দ্ৰ ডেকা, ডুমৰুগুৰি VCDCৰ চেয়াৰমেন হৰেণ বড়ো, জাৰগাঁও কদমগুৰি VCDCৰ চেয়াৰমেন হৰেশ্বৰ বড়ো, কলাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি টংকেশ্বৰ বৰুৱা সহ জিলা কেন্দ্ৰীয় BPF নেতৃত্ববৰ্গই। উল্লেখযোগ্য যে মাজৰ চুবা VCDCৰ সভাপতি বাবুল বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত আদৰণি ভাষণ আগবঢ়ায় BPFৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অনিল চহৰীয়াই। উক্ত সভাখন আদৰে যুৱ BPFৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিমাংশু শৰ্মাই। হৰিশিঙা সমষ্টিৰ ভাংগাবোৰৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। আজি আমাৰ মাজচুবা প্ৰাইমাৰী আৰু VCDCৰ সহযোগত যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 চনত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'ল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী, আমি তেওঁলোকক এটা প্ৰয়াস কৰিছিলোঁ যে আমাৰ যি VCDC আৰু আপোনাৰ প্ৰাইমাৰী আছে এই দুয়োটাৰ সহযোগত যে আমি এই অনুষ্ঠানটো কৰিছোঁ আৰু এটা প্ৰয়াস আছিলে আমি তেওঁলোকক এটা সাধাৰণভাৱে হ'লেও আমি কিবা এটা সহায় কৰিম বা আমি আগবাঢ়িম আৰু সেই মৰ্মে আমি টকা পইচাৰ সহায় কৰিব নোৱাৰিলেও আমি আমাৰ এই VCDC আৰু প্ৰাইমেৰীৰ পৰা আমি এখনি ফুলাম গামোচা আৰু এখনি আপোনাৰ এখন প্ৰমাণ পত্ৰৰে আমি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ টংলা সমষ্টিৰ বিধানসভা সমষ্টিৰ বিধায়ক বিকম চন্দ্ৰ ডেকা ছাৰ আমাৰ মাজত উপস্থিত আছিলে। আমাৰ BTCৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী ছাৰো অহা কথা আছিলে, কিন্তু বিশেষ অসুবিধাৰ কাৰণে তেওঁ কোকৰাঝাৰলৈ যাব লগা হ'ল। তেওঁৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে আমাৰ ব্লকৰ ভাৰপ্ৰাপ্ত প্ৰেছিডেণ্ট CWC মেম্বাৰ আমাৰ নিৰ্দিষ্ট ব্যক্তি কেইজনমান আমাৰ ইয়াত আছিলে, আসন অলংকৃত কৰিছিলে। গতিকে তেওঁলোকক থকাৰ কাৰণে আমি আমাৰ এই মাজচুবা প্ৰাইমেৰী আৰু VCDCৰ তৰফৰ পৰা আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বিকম ডেকা ছাৰকো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল ৰাইজ আমাৰ আজি ইয়াত আহি উপস্থিত হ'ল তেওঁলোককো আমি আমাৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিজয় উৎসৱৰ লগত সংগতি ৰাখি আমি আজি এই অনুষ্ঠানটো কৰিছিলোঁ আৰু সেইমৰ্মে আমি বিজয় উৎসৱটো আমি কৰিছোঁ আৰু অলপমান ৰাইজৰ কাৰণে আমি অন্নৰ ব্যৱস্থা কৰিছোঁ। গতিকে সকলো ৰাইজক আমি অন্ন গ্ৰহণ কৰি যাবলৈ অনুৰোধ জনাইছোঁ। আজি আমাৰ মাজৰ চুবা VCDC আৰু মাজৰ চুবা প্ৰাইমাৰী যৌথভাৱে আজি আমি 48 নং কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়ক আমি বিজয় উৎসৱৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছিলোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ আহিলে আমাৰ লগত, আৰু লগতে আমি যিবিলাক হাই ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষাত এইবাৰ ফাৰ্ষ্ট ডিভিজন পাইছে তেওঁলোকক আমি আজি আমাৰ VCDC আৰু প্ৰাইমাৰীৰ যৌথভাৱে তেওঁলোকক আমি মাতিছিলোঁ সম্বৰ্ধনা জনাবৰ কাৰণে। আজিৰ সেই অনুষ্ঠানটো আমি এইমাত্ৰ আমি কাম কৰি উঠিলোঁ, আমি সম্বৰ্ধনা জনাই উঠিলোঁ। গতিকে আমাৰ টোটেল ষ্টুডেণ্ট মেট্ৰিকৰ আছিলে টোটেল আমাৰ 11 জন আৰু হাই ছেকেণ্ডাৰীত আছিলে আমাৰ টোটেল 24 জন। গতিকে আমাৰ ভাল ল'ৰা ছোৱালী আহিছে আমাৰ মানে VCDCৰ আণ্ডাৰত। আমাৰ VCDCত 7খন গাঁও আছে। গতিকে পৰৱৰ্তী টাইমত আকৌ ছাত্ৰ ছাত্ৰীসকলক আকৌ ভাল যাতে ৰিজাল্ট কৰি আনিব পাৰে আমাৰ VCDCত, তাকে আমি কামনা কৰিছোঁ। আৰু পৰৱৰ্তী টাইমত আমি আমি আকৌ এনেকুৱা অনুষ্ঠান পাতিবৰ কাৰণে আমি চেষ্টা কৰিম। আমি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে আমি যথেষ্ট কাম কৰিব লগা আছে। গতিকে সেইখিনি আমি VCDC হৈ তেওঁলোকক আৰু চৰকাৰী সা সুবিধা যিমানখিনি আমি চৰকাৰৰ পৰা দিব পাৰোঁ সেইখিনি আমি যথেষ্ট আমি চেষ্টা কৰিম। আৰু আমাৰ হাগ্ৰামা ছাৰে যথেষ্ট তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট উন্নয়নমূলক মানে পদক্ষেপ কিছুমান লৈছে। যিকেইটা মানে এইবাৰ আমাক হাগ্ৰামা ছাৰ মহোদয়ে আমাক যিবিলাক মানে এই MIL বিভাগত উত্তীৰ্ণ হৈছে, ফাৰ্ষ্ট ডিভিজন পাইছে বা লেটাৰ মাৰ্ক পাইছে বা 100ৰ ভিতৰত 100 পাইছে, তেওঁলোকক যথেষ্ট সন্মানেৰে এইবাৰ আগবঢ়াইছে। গতিকে নেক্সট পৰৱৰ্তী টাইমতো তেনেকুৱা মানে অনুষ্ঠান কৰিব, চলি থাকিব তেনেকুৱা। আৰু আমাৰ প্ৰাইমাৰীৰ পৰাও তেনেকুৱা যদি তেনেকুৱা কৃতি ছাত্ৰ ছাত্ৰী ওলায়, গতিকে সেইখিনিকে আমি চেষ্টা কৰি আছোঁ। যথেষ্ট আমি পঢ়া শুনাত মনোযোগ দিয়ক ছাত্ৰ ছাত্ৰীসকলে। ধন্যবাদ জনাইছোঁ আমাক এইখিনি অভিনন্দন জনোৱাৰ বাবে। আমাৰ ভালে লাগিছে বাৰু এনেকুৱা এটা ৰিজাল্ট কৰি আমি ইমানখিনি সন্মান পোৱাৰ বাবে। মই মঙলদৈ জ্ঞান বিকাশৰ পৰা। লক্ষ্য মোৰ নাৰ্ছিং কৰাৰ ইচ্ছা আছিল, এতিয়া মই এণ্ট্ৰেঞ্চটো দিম বুলি ভাবিছোঁ।
নমস্কাৰ। আজি আমাক মাজৰ চোৱা VCDCৰ পৰা ইমানখিনি আমাক অভিনন্দন জনোৱাৰ বাবে আমাৰ বহুত ভাল লাগিছে। মোৰ বহুত আজি ভাল লাগিছে যে আপোনালোকে আমাক ইমান ধুনীয়াকৈ ধন্যবাদ জ্ঞাপন কৰিছে আৰু যাতে মই ভৱিষ্যতলৈ আগুৱাই যাব পাৰোঁ তাৰ বাবে যাতে আপোনালোক সকলোৱে মোক আশীৰ্বাদ দিয়ে তাৰ বাবে মই আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমানখিনি আজি আপোনালোকে অভিনন্দন জনোৱাৰ বাবে ইমানখিনি যে আপোনালোকে মোক আগুৱাই যাবলৈ সুযোগ সুবিধা লাভ কৰিছে ভৱিষ্যতে যাতে মই এজন ভাল মানুহ হ'ব পাৰোঁ তাৰ বাবে আপোনালোক সকলোৱে যাতে মোক অতি সহায় সহযোগ কৰি যায় আগলৈ তাৰ বাবে মই আপোনালোকৰ ওচৰত সহায় বিচাৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996